যেহেতু শেষৰ সভাখনত এটা সিদ্ধান্ত হৈছিলে যে NRC উন্নীতকৰণৰ ক্ষেত্ৰত ৰি-এক্সামিনেশ্যনৰ কাৰণে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব বুলি আমাক কথা দিছিলে, কিন্তু ডিলিমিটেশ্যনৰ প্ৰচেছ সেইখিনি সময়ত চলি আছিল কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হোৱাৰ পিছতেই গোটেই কথাটো আগবঢ়াব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল। নাগৰিকত্ব আইনৰ ৬ ক দফা বাহাল ৰখাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানত NRCৰ গোচৰটো সমাপ্ত হোৱা বুলি ঘোষণা কৰিছে। গতিকে সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে আমি যুঁজা চলাইছোঁ যে NRCৰ পুনৰীক্ষণৰ কাৰণে আমি সুকীয়াকৈ পুনৰ আবেদন দাখিল কৰিম। আমি আজি চৰকাৰক আহ্বান জনাইছোঁ যাতে অসম চৰকাৰেও NRCৰ পুনৰীক্ষণৰ কাৰণে তেওঁলোকে আবেদন দাখিল কৰে আৰু এই ক্ষেত্ৰতো তেওঁলোকে আলোচনা কৰি আমাক পৰৱৰ্তী পৰ্যায়ত জনাব বুলি কৈছে। আজি ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে এটা কথা উল্লেখ কৰিছোঁ যে পৰৱৰ্তী আলোচনা যি অনুষ্ঠিত হ'ব এই উপসমিতিৰ, সেই পৰৱৰ্তী আলোচনাত প্ৰতিবেদন চূড়ান্ত হ'ব লাগিব। সেইকাৰণে ছাত্ৰ সন্থাৰ যিখিনি ক'বলগীয়া আছে আমি লিখিতভাৱে দি দিছোঁ। অহা ৮ আগষ্ট তাৰিখে পুনৰ এই সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব, সেইখন শেষৰখন বৈঠক, আৰু সেই বৈঠকতে প্ৰতিবেদনখন চূড়ান্ত কৰি তাত স্বাক্ষৰ কৰা হ'ব। তাৰ অসম চৰকাৰে কিয় এতিয়ালৈকে ৰিভেৰিফিকেশ্যনৰ আবেদন দিয়া নাই সেই প্ৰশ্নটো মুখ্যমন্ত্ৰীয়ে উত্তৰটো দিব পাৰিব। কিন্তু আমাৰ যিটো দাবী আছিলে, আমাৰ দাবীটো আছিলে NRCখনৰ পুংখানুপুংখ পুনৰ পৰীক্ষা কৰিব লাগে। ছাত্ৰ সন্থাৰ দাবী সেইটো আছিলে। সেইখিনি সময়ত চৰকাৰে কৈ আছিল যে সীমান্ত অঞ্চলত 20% কৰিব, বাকী জিলাসমূহত 10% কৰিব। ছাত্ৰ সন্থা সেই কথাত আমি সহমত প্ৰকাশ কৰা নাছিলোঁ। আমি সম্পূৰ্ণৰূপে NRCখনৰ পুনৰ পৰীক্ষা বিচাৰিছিলোঁ, কাৰণ প্ৰথম খচৰাত 40 লাখ মানুহৰ নাম বাদ পৰাৰ বিপৰীতে চূড়ান্ত খচৰাত কেৱল 19 লাখ মানুহৰ নাম বাদ পৰিছিল। সেই কথাটোক লৈ আমি অসন্তোষ প্ৰকাশ কৰিছিলোঁ। ছাত্ৰ সন্থাই আৰু আছাম পাব্লিক ৱৰ্কছে NRCৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পিছতেই আমি NRCখনৰ পুংখানুপুংখ পুনৰ পৰীক্ষা বিচাৰি আবেদন দাখিল কৰিছিলোঁ। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে প্ৰতিবাৰেই কয় যে NRCখনক লৈ তেওঁলোক সন্তুষ্ট নহয়, তেওঁলোকে পুনৰ পৰীক্ষা বিচাৰিব, কিন্তু তেওঁলোকে আবেদন দাখিল নকৰিলে। কাৰণ এইটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ বিষয়ে, ভাৰত চৰকাৰেও আবেদন দাখিল কৰিবই লাগিব, তাৰ বিকল্প নাই। গতিকে আবেদন তেওঁলোকে দাখিল নকৰিলে। শেহতীয়াকৈ অসম চুক্তিৰ যি ভিত্তিবৰ্ষ সম্পৰ্কীয় গোচৰ চলি আছিলে, নাগৰিকত্ব আইনৰ ৬ ক দফা বাহাল ৰখাৰ গোচৰটোত মহামান্য উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত বাকী গোচৰসমূহ সমাপ্ত হোৱা বুলি বা নিষ্পত্তি হোৱা বুলি ঘোষণা কৰিছে। অৰ্থাৎ NRCৰ গোচৰটো তাৰে সংলগ্ন হৈ আছিল কাৰণে নিষ্পত্তি হোৱা বুলি ঘোষণা কৰিলে। কিন্তু একে সময়তে আন এটা ব্যৱস্থা তাত বাহাল ৰাখিলে যে এখন সুকীয়া বেঞ্চ গঠনৰ কথা ক'লে, যাতে অসম চুক্তিৰ ৰূপায়ণৰ গোটেই বিষয়টো তাত মনিটৰ কৰিব পৰা যায়, তদাৰক কৰিব পৰা যায়। এতিয়া পুনৰ আমি আবেদন কৰিবৰ কাৰণে অৱকাশ আছে। সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে NRC পুনৰ পৰীক্ষাৰ কাৰণে আমি আমাৰ আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিম। আমি চৰকাৰকো আজি দাবী জনাইছোঁ। আজি অসম চুক্তিৰ ৰূপায়ণ বিভাগে কৈছে যে যিহেতু বিষয়টো হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ বিষয়, তেওঁলোকে কথা বতৰা পাতি ইতিবাচকভাৱে গোটেই কথাটো বিবেচনা কৰিব। আৰু ইয়াৰ পূৰ্বে আধাৰ কাৰ্ড সম্পৰ্কীয় এক আলোচনা হৈছিলে। সেই আলোচনাত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক অসম চৰকাৰে সেইখিনি সময়ত প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে পুনৰ পৰীক্ষাৰ কাৰণে আবেদন কৰিব, কিন্তু নকৰিলে। সেই প্ৰতিশ্ৰুতি আজি আমি পুনৰ সোঁৱৰাই দিছোঁ যে আপোনালোকে প্ৰতিশ্ৰুতি প্ৰদান কৰা আছিলে। এতিয়া যিহেতু গোচৰটো নিষ্পত্তি হোৱা বুলি কৈছে, পুনৰ এতিয়া ফ্ৰেছ পিটিশ্যন দাখিল কৰিব লাগিব। ছাত্ৰ সন্থাই এই সন্দৰ্ভত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চৰকাৰকো নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।